ৰাসত গোকুলৰাজ নন্দৰ ভূমিকাত আমিৰ খান। মমতাময়ী যশোদাৰ ভূমিকাত আমিৰ খানৰ পত্নী। জোনমণি বেগমৰ অভিনয়ে আপ্লুত কৰিলে দৰ্শকক। বিশ্বনাথৰ ৰাসত এক মুছলমান দম্পতীৰ অভিনয় ব্যাপক চৰ্চা লাভ কৰাৰ লগতে দৰ্শকক আপ্লুত কৰিছে। কিন্তু সেই প্ৰসংগলৈ যোৱাৰ আগতেই বিশ্বনাথৰ এখন ৰাসৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। সাৰ্বজনীন বিশ্বনাথ ৰাস মহোৎসৱত শনিবাৰে নিশা উপস্থিত হয় জুবিন গাৰ্গ। জুবিনৰ উপস্থিতিত হৰ্ষোল্লাস জনতাৰ। উদযাপন সমিতিয়ে জনালে সম্বৰ্ধনা। মায়াময় কণ্ঠৰে জুবিনে জুৰিলে গীত হেৰু বাঁহী। কেৱল সিমানেই নহয়, ৰাসৰ বাদ্যযন্ত্ৰীসকলৰ লগত একেলগে বহি জুবিনে কৰিলে বাদ্য সংগত, বজালে তবলা। শৈশৱ কৈশোৰৰ যোৰহাটৰ ৰাসৰ স্মৃতি সোঁৱৰিলে ৰাজ্যবাসীৰ আপোন শিল্পী জুবিন গাৰ্গে। ৰাসবোৰ চবতে বেলেগ হয়, চব জেগাত বেলেগ। নলবাৰীত বেলেগ হয়, মাজুলীত বেলেগ হয়। মাজুলীতো এইবাৰ 65খন নে কিমানখন ৰাস হৈছে। চ' প্ৰত্যেকটো জেগাত বেলেগ হয়। আগতে যোৰহাটতো ৰাস হয় বিভিন্ন জেগাত। এতিয়া ৰাসবোৰ খুব ডাঙৰ হৈছে, ডাঙৰ মহোৎসৱ নিচিনা হৈছে। তেতিয়া সৰু সৰু আছিলে, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মই বজাবলৈ মাতে, মই বজাবলৈ যাওঁ, কীবৰ্ড বজাবলৈ যাওঁ, হেল্প কৰি দিওঁ আৰু মিউজিকত। চ' এতিয়া এইবাৰ আহি দেখিছোঁ যে বা ইট ইজ লাইক থিয়েটাৰ নিচিনা হৈছে। থিয়েটাৰত যেনেকৈ চব মানুহ একেলগে কাম কৰে, গোটেই চবে চাবলৈ আহে, সেইটো এটা ভাল এটা প্ৰগ্ৰেছ বুলি ক'ম মই। বিশ্বনাথৰ ৰাসত চেলিব্ৰিটিৰ ভিৰ। এখন ৰাসত দেখা গ'ল ৰাধাৰ ভূমিকাত গায়িকা অভিনেত্ৰী দীপলিনা ডেকাক। আন এখন ৰাসত ৰাধাৰ ভূমিকাত আন এগৰাকী জনপ্ৰিয় গায়িকা ৰিচা ভৰদ্বাজ। এইবাৰ চাওক এই দৃশ্য। বিশ্বনাথৰ উত্তৰ চাৰিআলিৰ ৰাসত নন্দ যশোদাৰ ৰূপত এক মুছলমান দম্পতী। ইছলাম ধৰ্মাৱলম্বী এই দম্পতীৰ অভিনয় মুগ্ধ কৰিলে উপস্থিত হাজাৰ হাজাৰ দৰ্শকক। এটা ব্যক্তিগত নিউজ চেনেলৰ বিশ্বনাথৰ সাংবাদিক আমিৰ খান আৰু তেওঁৰ পত্নী জোনমণি বেগমে বিগত কেইবা বছৰো ধৰি ৰাসত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি আহিছে। এইবাৰো নন্দ আৰু যশোদাৰ ভাৱত অভিনয় কৰি প্ৰশংসা বুটলিছে আমিৰ খান আৰু জোনমণি বেগমে। অসমীয়া জাতিৰ সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰিবলৈ উদ্যোক্তা সমিতিয়ে গ্ৰহণ কৰা এই পদক্ষেপ তথা সংস্কৃতিবান দম্পতীটোৰ আগ্ৰহে সমাজলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। আমি বিৰাটী সুখী আৰু আমি এবাৰ 4 বছৰ হ'ল আৰু এই ৰাসখনৰ কাৰণে আমি মানে অধিক আগ্ৰহেৰে আমি বাট চাই থাকোঁ ৰাসখন কেতিয়া আহিব। গুৰুজনাই যি আদৰ্শ দি গৈছিল যে সকলো জাতি বৰ্ণ
ধৰ্ম নিৰ্বিশেষে সকলো ভাষা ভাষী লোক একত্ৰিত কৰি যি গড় অসমৰ সপোন ৰচিছিল মই ভাবোঁ যে এই বিশ্বনাথ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱৰ এয়া এক উদাহৰণ। বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰাৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।